পুনৰ আৰক্ষীৰ পোছাকত কালিমা যুৱতীক ব্লেকমেইল কৰি গ্ৰেপ্তাৰ আৰক্ষী জোৱান প্ৰেমিকাৰ ফটো ভাইৰেল কৰিবলৈ গৈ গ্ৰেপ্তাৰ 10th এপিবিয়নৰ জোৱান পিংকু সাহু হয় ঠিকই শুনিছে মৰমে মৰম বিচাৰে দশম অসম আৰক্ষী বাহিনীত কৰ্মৰত পিংকু সাহুৱেও বিচাৰিছিল অলপ মৰম কাৰণ দীৰ্ঘদিনৰ পৰা এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পিংকুৰ পিছে প্ৰেম কৰাই কাল হল পিংকু সাহুৰ পিংকুৱে প্ৰেম কৰিছিল ঠিকই পিছে এগৰাকী পত্নী থকাৰ পিছতো আন এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰিছিল পিংকুৱে দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভিডিঅ' সাঁচি ৰাখিছিল পিংকুৰ মোবাইলত কিন্তু পিংকু সাহু যে এজন বিবাহিত পুৰুষ সেই কথা জনা নাছিল যুৱতীগৰাকীয়ে ইপিনে পিংকুৱেও জনা নাছিল যুৱতীগৰাকী বিবাহিত বুলি পিছে দুয়োৰে কথা জনাৰ পিছত সৃষ্টি হল দুয়োৰে মাজত বিভেদ সংঘাত হাত মেলিলে দুয়োৰে সম্পৰ্কৰ আৰম্ভ হল ব্লেকমেইল কাৰণ যুৱতীগৰাকীৰ গোপন ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি পিংকুৰ বিভিন্ন সময়ত বিভিন্ন কথাৰে যুৱতীগৰাকীক ভয় ভাবুকি দিছিল পিংকু সাহুৱে যাৰ বাবে দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল যুৱতীগৰাকী অৱশেষত পিংকুক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে ক্ৰাইম টিমৰ ৰিপৰ্ট DY 365